হেল্ল' বন্ধুসকল, হোলীৰ আপোনালোকক শুভকামনা জনালোঁ। আজিৰ দিনটোত আপোনালোকৰ যাতে ভালে ভালে যায় সেই কামনাৰে মই ভিডিঅ'টো আৰম্ভ কৰিলোঁ। এই ল'ৰা দুজনে হোলীৰ গীত গাব আহিছে। আমিতো জানাই আমি আৰু হোলী নেখেলোঁ, আমি আৰু বকতে লুতুৰ পুতুৰ হওঁ। কি দিব লাগিব তোমালোকক? পইচা লাগিব? কিমান দিব লাগিব? 20 টকা লাগিব? বা দি আছোঁ ৰ'বা। ঐ নামৰিব লাগি যাব। ই কৈছে কি হে দোস্তটো জানাইতো আপোনালোকে ডিম্পু বৰুৱাৰ সেইটো। ঐ কেনেকৈ চা? ঐ নাচাবি, ঐ ভয় লাগে। ঐ এতিয়া এই মুখখন মোৰ চাফা হৈছে, অলপ পিছত মোক চিন্তা হৈ থাকিব, কলা হৈছে। বৰ মন যোৱা নাই, হোলী খেলিবৰ মন গৈ আছে, উপায় নাই। দোকানৰ কিছুমান অলপ হোলী ৰং আছে, সেই হোলীখিনিৰ ৰংখিনি বিকিব পাৰিলে মই দোকান বন্ধ কৰি হোলী মোৰ দোকানখনত দুখন দৰ্জা, এইখনেদি মাল কিনিব পাৰি, সোমাই আহিব নোৱাৰি। ইয়াতে এটা আলমাৰি আছে, এইখনেদি মানুহ সোমাই আহিব পাৰি। আজি বন্ধ কৰি ৰাখিছোঁ, মানুহবোৰ লেতেৰাৰে সোমাই আহে, বস্তুবোৰ পৰি যাব পাৰে, সেইকাৰণে বন্ধ কৰি ৰাখিছোঁ। এতিয়া মোৰ ৰংখিনি বিক্ৰী হৈ গ'ল। ইয়াত 2 পেকেট আছে। এটা কথা বেয়া হ'ল, এটা কালাৰে হ'ল, হালধীয়া কালাৰে হ'ল, উপায় নাই। আৰু এই হালধীয়া 2 পেকেটেৰে মই খেলিম। অহাকালিৰ কাৰণে আৰু ৰং বিকিবলৈ নাই, উপায় নাই, কি কৰিম। এটা ভালেই হ'ল, মোৰ আজি বিক্ৰী হৈ গ'ল, কোনো কথা নাই। এতিয়া মই হোলী খেলাম।